নমস্কাৰ আজি লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখনৰ বিষয়ে জনাবলৈ যত্ন কৰিম লগতে এই দলংখনৰ মাজুলী ফালৰ মাথাৰ পৰা 4 লেনযুক্ত ঘাইপথটোৰ কাম কেনেকুৱা চলিছে সেয়াও দেখুৱাবলৈ যত্ন কৰা হ'ব এই ভিডিঅ'টোৰ যোগেদি এই ঘাইপথটোৰ কাম দিনে নিশাই চলি আছে নিৰ্মাণকাৰী প্ৰতিষ্ঠানে এই ঘাইপথ নিৰ্মাণৰ কাম দিনে নিশাই কৰিছে ওচৰৰ যিবিলাক গাঁও এই গাঁৱৰ মানুহবিলাকে ৰাতি শুই থাকোতে এই ঘাইপথটোত কাম কৰি থকা যিবিলাক মাটি পেলোৱা ডাম্পাৰ এই ডাম্পাৰ বিলাকৰ টেইলাৰৰ ধাম শব্দত টোপনি কেতিয়াবা ভাগি যায় অৱশ্যে ওচৰৰ গাঁৱৰ মানুহে এই ডাম্পাৰৰ যিবিলাক অস্বস্তিকৰ যিবিলাক শব্দ শুই থাকোতে যিবিলাক শব্দ হয় এই শব্দবিলাকৰ লগত আজিকালি এডজাষ্ট হৈ পৰিছে আজিকালি এই শব্দবিলাকক লৈ বিশেষ অসুবিধা হোৱা নাই জনসাধাৰণৰ এই কামবিলাক সাগে ৰাতি কৰিবলৈহে বেছি সুবিধা হয় সেই কাৰণে এই কামবিলাক ৰাতিহে বেছি কৰি থাকে দিনতো কৰি থাকে দিনৰ তুলনাত ৰাতি ইয়াৰ কাম বেছি হয় এতিয়া আপোনালোকে দেখি আছে এই দলংখনৰ কেইটামান খুঁটাৰ স্লেব ঢালাইৰ বাহিৰে বাকি গোটেইবিলাক খুঁটাৰে স্লেব ঢালাই কৰা হৈ গৈছে গাৰ্ডাৰ ওপৰত স্লেব ঢালাই কৰা হৈ গৈছে আপোনালোকে ভিডিঅ'ত দেখিছে গাৰ্ডাৰ ওপৰত স্লেব ঢালাই কৰাৰ আগমুহূৰ্তত যিছু অংশত ঢালাই কৰিবলৈ বিচাৰে সেই অংশত ফৰ্মাৰ বান্ধি লোৱা হয় সেই ফৰ্মাৰ বন্ধাৰ অন্তত ঢালাই কামটো কৰেগৈ এই দলংখনৰ স্লেব ঢালাই কামটো বাৰিষা দিনৰ পৰা আৰম্ভ কৰিছে বাৰিষা দিনত নদীত কাম কৰিবলৈ অসুবিধা সেয়েহে এই নদীখনৰ বাম অংশত অৰ্থাৎ এই এনডি মথাউৰিটোৰ পৰা মাজুলী ফালৰ যিছোৱা দলঙৰ অংশ এই দলঙৰ অংশত এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ শ্ৰমিকসকলে এই দলংখনৰ স্লেব ঢালাই কামখিনি কৰি আছিল বাৰিষা এই দলংখনৰ ঢালাই কামবিলাক খৰতকীয়াকৈ কৰি গ'ল কৰ্মীসকলে এতিয়া আমি এনডি মথাউৰিৰ পৰা এয়া ভিতৰৰ ফালে সোমাই আহিছো এই ভিতৰৰ ফালে এই অংশবিলাকত ইতিমধ্যে ঢালাই কাম কৰা হৈ গ'ল দলঙৰ ওপৰত ঢালাই কাম কৰা হৈ গৈছে আপোনালোকক এতিয়া এই দলংখনৰ মূল অংশৰ পৰা যেটো ঘাইপথ নিৰ্মাণ হৈ আছে সেই ঘাইপথৰ কাম কেনেকুৱা চলিছে সেই কামখিনিও দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই যাব আমি এতিয়া দলংখনৰ কোনটো খুঁটাত আছো বাৰু আমি বৰ্তমান আছো দলংখনৰ 6 নম্বৰ খুঁটাত আপোনালোকক দেখুৱা হল লোহিত নদীখনৰ ওপৰত দলংখন কেনেকুৱা কাম চলিছে এয়া দেখুৱা হৈছে লোহিত নদীখনৰ সিপাৰে কানিয়াজান অংশৰ পৰা লোহিত নদীখনৰ ওপৰত দলংখন কেনেকুৱা হৈ আছে পকী দলংখন এয়া দেখুৱা হৈছে আৰু আহি আমি এতিয়া এয়া 6 নম্বৰ খুঁটাৰ পৰা 5 নম্বৰ খুঁটালৈ আমি পাইছোহি 5 নম্বৰ খুঁটাৰ পৰা আমি 1 নম্বৰ খুঁটালৈকে যাম আপোনালোকে চাই যাওক এই দলংখনৰ 1 নম্বৰ খুঁটালৈকে ইতিমধ্যে ঢালাই কাম হৈ গ'ল স্লেব ঢালাই কাম হৈ গ'ল আৰু সেই 1 নম্বৰ খুঁটাৰ পৰাই আমি ঘাইপথ নিৰ্মাণৰ কামবিলাক আমি দেখিমগৈ ঘাইপথ নিৰ্মাণৰ কামো খুব ত্বৰান্বিতভাৱে চলিছে এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ কৰ্মীসকলে খুব তীব্ৰ গতিৰে এই ঘাইপথ নিৰ্মাণৰ কামখিনিও কৰি গৈছে বৰ্তমান এই ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত দুইফালে যেহেতু এই ঘাইপথটো 4 লেনযুক্ত ৰাস্তা হ'ব এই 4 লেনযুক্ত ৰাস্তাটো ইতিমধ্যে নিৰ্মাণ কৰি আছে আৰু এই ঘাইপথটোৰ দুইপাৰে যেটো গেভিং ৱাল ৰাস্তাটোৰ সুৰক্ষাৰ কাৰণে বোল্ডাৰে জালিত বোল্ডাৰ দি ৱাল গঠন কৰিছে এটো গেভিং ৱাল গঠন কৰিছে দুইপাৰে আৰু সেই দুইপাৰে গেভিং ৱাল স্থাপন কৰি গেভিং ৱাল হেয়া নিৰ্মাণ কৰি সেই ৱালৰ মাজতে মাটি ভৰাই এই ঘাইপথটো নিৰ্মাণ কৰা হ'ব
এনেদৰে গেভিং ৱাল নিৰ্মাণ কৰি এইখন নদী এই লোহিত নদীৰ ওপৰত নিৰ্মাণ হোৱা এই পকী দলংখনৰ সিপাৰে লখিমপুৰ জিলাৰ ফালে এই কানিয়াজান এই কানিয়াজানতো যিটো ঘাইপথ নিৰ্মাণ হৈ আছে সেই ঘাইপথটো 4 লেনযুক্ত ঘাইপথ হ'ব আৰু সেই 4 লেনযুক্ত ঘাইপথটো দুয়োফালে গেভিং ৱাল নিৰ্মাণ কৰি ইতিমধ্যে এই ঘাইপথটো নিৰ্মাণ কৰি আছে খুব মজবুতভাৱে শক্তিশালীভাৱে এই ৰাস্তাটো নিৰ্মাণ কৰি আছে আৰু এই দলংখনৰ মাজুলী লখিমপুৰ দলঙৰ চেলেকঘাটৰ যিখন লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলং এই পকী দলংখনৰ এইটোৱে হৈছে 1 নম্বৰ খুঁটা এই 1 নম্বৰ খুঁটাৰ পৰাই ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ হ'ব এই ঘাইপথ নিৰ্মাণ কাম কেনেদৰে চলিছে এই আপোনালোকক এতিয়া দেখুৱাবলৈ যত্ন কৰা হ'ব ভিডিঅ'ত দেখিছে এইটোৱে হ'ল কানিয়াজানৰ সেই ঘাইপথটো কানিয়াজানৰ এই ঘাইপথটো 4 লেনযুক্ত ৰাস্তা হ'ব আৰু দলং পাৰ হৈ এইটো মাজুলী পাৰৰ ঘাইপথটো আৰু এই ঘাইপথটোৰ দুয়োকাষে এনেদৰে জালিত বোল্ডাৰ সময় এনেদৰে ৱাল গঠন কৰিব যেনেদৰে আমি নিজৰ ঘৰৰ কোঠাত ইটাৰে যেনেদৰে ৱালখন গঠা হয় ঠিক তেনেদৰে এয়া বোল্ডাৰেৰে ৱালখন গাঠিছে জালিত বোল্ডাৰ সময় এয়া বোল্ডাৰেৰে ৱালটো গাঠিব এইটো 12 মিটাৰ পৰ্যন্ত ওখ হ'ব ওখকৈ ৱালটো নিৰ্মাণ কৰিব আমাৰ ঘৰৰ ৱালখন নিৰ্মাণ কৰোঁতে যেনেদৰে উলুম ব্যৱহাৰ কৰা হয় উলুমৰ জৰিয়তে যেনেদৰে ৱালখন ওপৰৰ পৰা তললৈ সমান কৰা হয় ঠিক তেনেদৰে ইয়াতো জালি বোল্ডাৰেৰে এই ৱাল গঠন কৰোঁতে ওপৰৰ পৰা তললৈকে উলুমে পোন আৰু সমান কৰি এই ৱালখন গঠন কৰিব আৰু এইখন দেখি আছে এইখন হৈছে মাজুলী লখিমপুৰ দলঙৰ এইটো মাথা হয় 1 নম্বৰ খুঁটাটো এই 1 নম্বৰ খুঁটাটো এই ওপৰৰ পৰা তললৈ এইখন ৱাল গঠন কৰি গৈ আছে এই ৱালখনো এই পথালিকে গৈ সেই দলঙৰ মাথাত লাগিবগৈ আৰু দুই পাৰে এই ৱালটো গঠন হ'ব আৰু ইয়াৰ মাজতে মাটি সুমুৱাই এই ঘাইপথটো নিৰ্মাণ কৰা হ'ব এইটো কালভাৰ্ট এই কালভাৰ্টটো পানী অহা যোৱা কৰিবৰ কাৰণে এইটো নিৰ্মাণ কৰা হৈছে দলঙৰ মূৰটোলৈ যাওঁতে এই কালভাৰ্টটো ওপৰেদি যাবগৈ লাগিব এই কালভাৰ্টটো সমানকৈ মাটি পেলাব আৰু এয়া মাজুলী ফাললৈ এইটো ঘাইপথ বালিচাপৰি ফাললৈ এই ঘাইপথটো গৈছেগৈ ঘাইপথটোৰ কাম খুব খৰতকীয়াকৈ চলিছে ধুমুহা গতিৰে কামবিলাক চলি আছে ঘাইপথটো যথেষ্ট বহলকৈ নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ মান দূৰলৈকে বালিচাপৰি ফালে যাওঁতে প্ৰায় 1 কিলোমিটাৰ দূৰলৈকে এই ঘাইপথটো 4 লেনযুক্ত হ'ব 1 কিলোমিটাৰ মান যোৱাৰ পাছতে বালিচাপৰিৰ পৰা আহি থাকোঁতে END মথাউৰিৰ পৰা নামি এটা কালভাৰ্ট নিৰ্মাণ কৰা হৈছে সেই কালভাৰ্ট নিৰ্মাণ কৰা অংশলৈকে এই মাজুলী লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা এই পকী দলংখনৰ এই মাথাৰ পৰা মাজুলী ফালে এই মাথাৰ পৰা সেই END মথাউৰিৰ কালভাৰ্টলৈকে এই ৰাস্তাটো 4 লেনযুক্ত ৰাস্তা হ'ব আৰু এইটো এটা কালভাৰ্ট হ'ব এই কালভাৰ্টটো ওপৰেদি দলং যাব আৰু তলেদি মানুহ অহা যোৱা কৰিবৰ কাৰণে এই কালভাৰ্টটো নিৰ্মাণ কৰিছে এইচোৱা ঠাই নলদুৱাৰ গাঁও আৰু এই নলদুৱাৰ গাঁৱত লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখনৰ মাথাৰ পৰা আমি পাই আহিলোঁ এটা পানী অহা যোৱা কৰা কালভাৰ্ট আৰু এই যে এতিয়া আমি দেখিলোঁ এই কালভাৰ্টটো মানুহ তলেদি অহা যোৱা কৰিবৰ কাৰণে এইটো নিৰ্মাণ কৰিছে আৰু ওপৰেদি দলং যাব এইটোৱে হ'ল ঘাইপথটো